আজি বোকাজানৰ তলবালিজানস্থিত ডন বস্কো পাব্লিক স্কুলত সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে এক সংবাদমেল সম্বোধন কৰে। আদিবাসীসকলৰ দীৰ্ঘদিনীয়া দাবী আৰু সমস্যাসমূহ সমাধানৰ লগতে 2022 চনত সম্পাদিত হোৱা আদিবাসী শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হয়। আদিবাসী শান্তি চুক্তিৰ প্ৰতি অৱহেলা কিয় বুলি প্ৰশ্ন কৰি সংগঠনৰ সদস্যসকলৰ নামত থকা বিভিন্ন গোচৰসমূহ উঠাই নোলোৱাত চুক্তিত উল্লেখিত গোচৰ নিষ্পত্তি চৰ্তৰ তাৎপৰ্য ক'ত বুলি প্ৰশ্ন কৰে। ইয়াৰ উপৰি পূৰ্ণ সংস্থাপনৰ আওতাৰ পৰা বঞ্চিত হৈ ৰোৱাৰ মন্তব্য কৰাৰ লগতে শীঘ্ৰে বঞ্চিত সদস্যক পুনৰ সংস্থাপনৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদখনৰ মূল পদবীসমূহ নামনি অসমত কেন্দ্ৰিত কৰাক লৈ এই পৰিষদ কেৱল নামনি অসমৰে সমগ্ৰ অসমৰ তাক লৈ স্পষ্ট কৰিবলৈ জনোৱাৰ লগতে অসম চৰকাৰে গঠন কৰি দিয়া অন্তৱৰ্তীকালীন পৰিষদখনৰ কাৰ্যকাল শেষ হোৱাত এই সমিতি ভংগ কৰি এখন পূৰ্ণাংগ পৰিষদ গঠনৰ আহ্বান জনায়। যোৱা 24 ছেপ্টেম্বৰত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা সংগ্ৰহ কৰা বিষয়টোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অনুৰোধ জনায়। ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচিত এলেকাত ক্ষমতা প্ৰদান হেতু গ্ৰহণ কৰা ব্যৱস্থাৰ বিৰোধিতা কৰি উক্ত এলেকাসমূহত বসবাস কৰা আদিবাসীসকলৰ ভূমিৰ অধিকাৰ ভোটাধিকাৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ মন্তব্য কৰে। গতিকে এনে জনবিৰোধী আইন বলবৎ নকৰিবলৈ আহ্বান জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও সংবাদমেলত উল্লেখ কৰে। উল্লেখ্য যে আজিৰ সংবাদমেলখনত সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলিয়ানাছ তিৰ্কী, সাধাৰণ সম্পাদক চনম কাকাৰিয়াৰ লগতে মুখ্য উপদেষ্টা খালেক আলী মুণ্ডা, উপদেষ্টা এমাইল টিগ্গা, কাৰ্যকৰী সভাপতি দেৱেশ্বৰ ওৰাঙৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। 15 ছেপ্টেম্বৰত দেশৰ গৃহ মন্ত্ৰালয়ত সম্পাদিত হোৱা আদিবাসী শান্তি চুক্তিত উল্লেখ থকা বহুকেইটা গুৰুত্বপূৰ্ণ দফা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাস্তৱত ৰূপায়ণত গুৰুত্ব প্ৰদান নকৰা আমাৰ দৃষ্টিগোচৰ হৈছে, যাৰ বাবে অসমৰ আদিবাসী তথা আদিবাসী চাহ শ্ৰমিকৰ বহু আপেক্ষিক সাংবিধানিক অধিকাৰ লগতে ভূমিৰ দৰে জ্বলন্ত সমস্যাসমূহ সমাধান নোহোৱাত আদিবাসী ৰাইজৰ মাজত আদিবাসী শান্তি চুক্তিক লৈ বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰতি ৰাইজৰ মাজত অসন্তুষ্টি আৰম্ভ হ'বলৈ ধৰিছে। যদি আজি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বড়ো চুক্তি দফাসমূহ আখৰে আখৰে ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিছে, তেন্তে আদিবাসী শান্তি চুক্তিৰ প্ৰতি অৱহেলা কিয়? বহু প্ৰত্যাশিত আদিবাসী শান্তি চুক্তিৰ 5.6 নং দফা অনুযায়ী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সংগঠনৰ বহু সদস্যসকলৰ নামত অসমৰ বিভিন্ন জিলাত পঞ্জীয়নভুক্ত গোচৰসমূহ এতিয়ালৈকে উঠাই লোৱাৰ ব্যৱস্থা কৰাগেই নাই, যাৰ বাবে বিভিন্ন জিলাৰ পুলিচ থানাত ৰুজু থকা গোচৰসমূহ বা সত্ৰ ন্যায়ালয়ত বিচাৰাধীন গোচৰসমূহত বৰ্তমান জেল হোৱাৰ সম্ভাৱনা দেখা দিছে। গতিকে আদিবাসী শান্তি চুক্তি কৰাৰ চৰ্ত লিপিবদ্ধ থকাৰ স্বত্তেও যদি চৰকাৰে গোচৰসমূহ শীঘ্ৰেই নিষ্পত্তি কৰাত গুৰুত্ব প্ৰদান নকৰে, তেন্তে দেশৰ গৃহ মন্ত্ৰালয়ত গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ উপস্থিতিত সম্পাদিত হোৱা আদিবাসী শান্তি চুক্তিৰ তাৎপৰ্য ক'ত? আদিবাসী শান্তি চুক্তি সম্পাদিত হোৱা আজি প্ৰায় 3টা বছৰ অতিক্ৰম হ'বলৈ ধৰিছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে শান্তি চুক্তিৰ 5.2 নং দফা অনুযায়ী এতিয়াও বহু সদস্য এতিয়াও চৰকাৰে প্ৰদান কৰা পূৰ্ণ সংস্থাপনৰ আওতাৰ পৰা বঞ্চিত হৈ ৰৈছে, যাৰ ফলত বঞ্চিত সদস্যসকলৰ মাজত হতাশা আৰু নিৰাশাই সদস্যসকলক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যদি সদস্যসকলে আইন অপৰাধজনিত ঘটনাত লিপ্ত হ'বলৈ বাধ্য হয়,
তেন্তে ইয়াৰ সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰৰ। সেয়েহে আমি আজিৰ এই প্ৰেছ বাৰ্তাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অতি শীঘ্ৰেই বঞ্চিত সদস্যসকলক পুনৰ সংস্থাপন তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছো। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আদিবাসী শান্তি চুক্তিৰ 5.4 নং দফা অনুযায়ী প্ৰাক্তন সদস্যসকলক চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈ আহ্বান জনাইছো। যিদৰে বড়ো চুক্তি আৰু কাৰ্বি চুক্তিৰ জৰিয়তে চৰকাৰী চাকৰিত নিয়োগ কৰিছে, ঠিক তেনেদৰেই প্ৰাক্তন সংগঠনৰ উপযুক্ত সদস্যসকলকো চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈ আমি অনুৰোধ জনাইছো। বলিদান আৰু সহস্ৰজনৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত হোৱা আদিবাসী শান্তি চুক্তিৰ 3.1 নং দফা অনুযায়ী গঠিত আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদখনক লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰিছো, কিয়নো 6 জুলাই 2023 তাৰিখে গঠন হোৱা পৰিষদখন মূল পদবীসহ নামনি অসমত কেন্দ্ৰীয় কৰাক লৈ আমাৰ মধ্য অসম আৰু উজনি অসমৰ সচেতন ৰাইজৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিব লাগে যে এই পৰিষদখন কেৱল নামনি অসমৰ আদিবাসী সকলৰ বাবেহে নে সমগ্ৰ অসমৰ আদিবাসীসকলৰ বাবে। আনহাতে আমাৰ দৃষ্টিগোচৰ হৈছে যে 2023 বৰ্ষৰ 6 জুলাইত অসম চৰকাৰে গঠন কৰি দিয়া এবছৰীয়া অন্তৰ্বৰ্তীকালীন পৰিষদখনৰ কাৰ্যকাল ইতিমধ্যে যোৱা 6 জুলাই 2024 তাৰিখে সমাপ্ত হৈছে। গতিকে আমি আজি প্ৰেছ বাৰ্তাৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক শীঘ্ৰেই 16জনীয়া অন্তৰ্বৰ্তীকালীন পৰিষদখনক ভংগ কৰি সমগ্ৰ অসম ভিত্তিত আদিবাসী ৰাইজৰ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত এখন পূৰ্ণাংগ পৰিষদ গঠন কৰিবলৈ আমি আহ্বান জনাইছো। যোৱা 24 ছেপ্টেম্বৰত বিভিন্ন বাতৰি কাকত আৰু নিউজ চেনেলত প্ৰকাশিত বাতৰিত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নামত সামগ্ৰী যোগানৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি নয়ডা আৰু বেংগালুৰু প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি লুট কৰা ঘটনাৰ সৈতে জড়িত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম দাস আৰু তেওঁ সহযোগীয়ে সংগঠিত কৰা বিত্তীয় কেলেংকাৰী ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি ত্যাগ আৰু বলিদান বিনিময়ত গঠিত AWDCৰ নামত কোনোবাই অসম সচিবালয়ত বহি ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা সংগ্ৰহ কৰিব, এইটো অসম চৰকাৰৰ লগতে সমগ্ৰ অসমৰ আদিবাসীসকলৰ বাবে লাজৰ বিষয় হৈছে। সেয়েহে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক এই ঘটনাৰ সৈতে জড়িত এজনো দোষী ব্যক্তি হাৰি নাযাবলৈ বৃহৎ আইনী পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো। ভৱিষ্যতে কোনোৱে কৰাৰ সাহস নকৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে 6ষ্ঠ অনুচ্ছেদ এলেকাত বিশেষ ক্ষমতা প্ৰদান কৰিবৰ বাবে প্ৰস্তুত কৰা সংশোধিত 125 আইনক ৰূপায়ণ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লৈছে তাক আমি এক প্ৰকাৰে বিৰোধিতা কৰিছো, কিয়নো সংশোধনীয় 125 আইনত 6ষ্ঠ অনুচ্ছেদ কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিআৰ এলেকাত বসবাস কৰা আদিবাসীৰ লগতে অন্য জাতিৰ লোকসকলক ভূমিৰ অধিকাৰ, ভোট দিয়া অধিকাৰ, ৰাজনৈতিক অধিকাৰ তথা চৰকাৰী চাকৰিৰ অধিকাৰ খৰ্ব কৰিব লোৱা হৈছে। গতিকে এই সংশোধনীয় 125 আইনৰ জৰিয়তে কাৰ্বি আংলং, ডিমা হাছাও আৰু বিটিআৰত বসবাস কৰা আদিবাসীসকলৰ লগতে অন্য জাতি জনগোষ্ঠীৰ জীৱন ধাৰাত ব্যাপক প্ৰভাৱ বিস্তাৰ এনে অঞ্চলৰ পৰাই ভৱিষ্যতত জাতিবোৰৰ অস্তিত্বই নিঃশেষ কৰি পেলাব। গতিকে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক এনে জনবিৰোধী আইন বলবৎ নকৰিবৰ বাবে আমি আদিবাসী কেন্দ্ৰীয় শান্তি সমিতি তৰফৰ পৰা আহ্বান জনাইছো। অন্যথা আমি সকলোৱে মিলি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।
যেনেধৰণে চৰকাৰ লগত আলাপ আলোচনা কৰিলোঁ, আমি মিলি পেলাই চৰকাৰক সহায় কৰিলোঁ। সেইকাৰণে চৰকাৰে আজি সক্ষম হ'ল, গ্ৰেট এটা ছাকচেছ পালে তেখেতসকলে আনিবলৈ। নহ'লে এইটো এটা মূৰ কামৰণি আছিলে যে কেনেধৰণে বৃহৎ এলেকাত সিঁচৰিত আছিলে যিসকল আমাৰ বিদ্ৰোহী ভাইসকল, 5টা সংগঠনৰ ভাইসকল, এইটো অনাটো বহুত কঠিন আছিলে। তথাপিও চৰকাৰৰ লগত আমি মিলি তেখেতসকলৰ পৰামৰ্শত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শত আৰু যি ADGP আৰু DGPৰ লগত তেখেতসকলৰ পৰামৰ্শত আমি সুন্দৰভাৱে তেখেতৰ পৰামৰ্শমতে আমি আগবাঢ়ি গৈ এই চুক্তি কৰাবলৈ সক্ষম হ'লোঁ আৰু আদিবাসী ডেভেলপমেণ্ট কাউন্সিল পাবলৈ সক্ষম হ'লোঁ। এতিয়া গোটেইখিনি চৰকাৰৰ ওপৰত ভিত্তি কৰিছে আমাক অতি সোনকালে ব্যৱস্থা এইটো কৰি দিয়ে যেন। কাৰণ আমি আশাবাদী, আমিও মানুহ হিচাপত জীয়াই থাকিবলৈ আমি অসমত ইচ্ছা কৰিছোঁ। কাৰণ আমি মানুহ হয়, মানুহ হিচাপত আমি জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। সেইকাৰণে আমি আশা কৰিছোঁ যে CM ছাৰে আমাক অতি সোনকালে এই ব্যৱস্থা কৰি দিয়ে যেন। আমি আদিবাসী পিছ আগত চুক্তি হ'ল, তাত আমাৰ 15 দফীয়া আছিলে। 11টাৰ ভিতৰত প্ৰথম আমাৰ সুবিধাটো দিছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ। আমাৰ ধৰক এটা যি হৈছিলে আদিবাসী কাউন্সিল, প্ৰথমতে আছিলে ST কৰণ, মানে জনজাতিকৰণ। তাৰে আমাৰ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ সেইটো গঠন কৰা। শিক্ষা আৰু নিয়োগ বাবে সংৰক্ষণ আছিলে। সহস্ৰ সংগঠনৰ পুনৰ সংস্থাপন আৰু পুনৰ মীমাংসা আছিলে। জাতিগত হিংসাত বলি হোৱা সকললৈ ক্ষতিপূৰণ আছিলে। ভূমি অধিকাৰ সুৰক্ষা আছিলে। চাহ বাগিচাৰ শ্ৰমিক কল্যাণ আছে। সংস্কৃত ভাষা আৰু ৰীতি নীতিৰ উন্নতি নাই, দাবী এটাও পূৰণ হোৱা নাই। আমি চৰকাৰক এইটোৱে আমাৰ দাবী জনাইছোঁ, আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা, যে অতি শীঘ্ৰে যিটো আমাক চৰকাৰে গঠন কৰি দিছে AWDC, আমাৰ আদিবাসী কাউন্সিল, সেইটো অতি শীঘ্ৰে যিটো ইণ্টাৰিম কাউন্সিল হৈছে তাক ভংগ কৰি পূৰ্ণাংগ কাউন্সিল কৰিবৰ বাবে আৰু যিমান মেম্বাৰ তাত সোমাব লাগে, বিভিন্ন আমাৰ আদিবাসীৰ ভিতৰত জনজাতি আছে, সকলোকে সামৰি এখন পূৰ্ণাংগ কমিটি বনাই আমাক কাম কৰিবৰ বাবে সুবিধা দিয়ক। আৰু আমাৰ এইটোৱে দাবী যে আমি অল আছাম আদিবাসী পিছ কমিটি, চেণ্ট্ৰেল কমিটি হৈ আমি চৰকাৰক দাবী জনাইছোঁ যে আমিও এই কাউন্সিলত অংশীদাৰ হয়। আমিও দাবী কৰিছোঁ 15জন মেম্বাৰ, যাতে আমাৰ চুকে কোণে যি আমাৰ সমিতিত আছে তেখেতসকলকো সুবিধা দিয়ক কাউন্সিলৰ যোগেদি, যাতে আমি ৰাইজৰ সেৱা কৰিব পাৰিম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।